মোৰ বান্ধৱী এজনী দীপিকাই মেছেজ কৰিছে কি কাপোৰ পিন্ধি আহিছা আমি কি কৰিছো এজন বেলেগ লৰাৰ হৈ এখন চিঠি লিখিবলৈ অলপ কমা দিছো কওক বাইদেউ কওক তাৰপিছত চন্দনা খুব উৰি উৰি ফুৰা চন্দনা আৰু কবিতা তুমি কৈছিলা খুব হাসি খুশি খুব মিছা কথা কৈছিলা আৰু এটা বেলেগ ভাষা কৈ থাকে তাৰমানে একো বুজি চুজি নাপায় সৰস্বতী পূজা আহিলে মানে কি কৰোঁ এই বাঁহ যে কাটি কাটি লৈ আহোঁ সেইটো আমাৰ বহুত ফূৰ্তি এই বেগবিলাক আনো নহয় তেতিয়া ছাৰে কমন ৰুমত বহি থকা নাছিলে তেতিয়া ছাৰে কি কৰিছিলে মাথাৰ টুপিটো লৈ আৰু সেই চিঠি বজাৰটো লৈ পেলাই ওলাই আহিছিলে দিয়া দিয়া মই এম্পায়াৰ কৰিম নহয় তেতিয়া আমি তিনিওজনে তাৰমানে আমাৰ স্কুলৰ পিনে মুখ কৰি আছিলোঁ তেতিয়া ছাৰে ওলাই আহি আমাক কৈছিল এইফালে কিয় চাই আছ ৰাস্তাৰ পিনে চাই থাক ৰাস্তাইদি যিমান মানুহ যাই আছে তহঁতক চাই চাই চবে হাঁহি আহি যা তাৰমানে আমি তিনিওটা এনেকুৱা হ'লোঁ ক'ত লুকাম ক'ত কি কৰিম মানে যিমানে তলমূৰ কৰোঁ ছাৰে সিমানে আহি কয় ৰাস্তাৰ পিনে চা আৰু তেতিয়া তাৰমানে যিমান বাছত ল'ৰাবিলাক ওপৰত গৈছিল বেছিকৈ চবেই তাৰমানে জোকাই জোকাই মোক গৈছিল আমাক তেতিয়া আৰু সেই শিপাৰ মূল বিচাৰি আজি হয়তো কোনোবাই 50 বছৰ বা কোনোবা 40 বছৰ বা কোনোবা 30 বছৰ 20 বছৰ পিছত আকৌ গুৰেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় অৰ্থাৎ তেওঁলোকৰ শিপাক বিচাৰি আজি বিদ্যালয়ৰ বাকৰিত আহি উপস্থিত হৈছে নমস্কাৰ পোনপ্ৰথমে মোৰ শিক্ষাগুৰুসকললৈ মোৰ সশ্ৰদ্ধ প্ৰণাম মই 1985ত ইয়াৰ পৰা মেট্ৰিক পাছ কৰি ওলাইছোঁ তাৰপিছত নাৰ্ছিং ট্ৰেইনিং কৰি পেলাই এতিয়া কৰ্মৰত হৈ আছোঁ মোৰ নাম শ্ৰী তৰু ডেকা ক্লাছ 5ৰ পৰা পঢ়ি মেট্ৰিকলৈ পঢ়িছোঁ এতিয়া আৰু মই এতিয়া ঘৰতে আছে বাইদেউ আছোঁ হয় এয়া হৈছে গৃহিণী সুগৃহিণী প্ৰতিভা বাইদেৱে কৈয়ে আছে গৃহিণীৰ কথাটো কৈয়ে আছে মই বিশেষ নকওঁ বাইদেউলৈ আগবঢ়াই দিব মই 1985ত এই স্কুলৰ পৰাই মেট্ৰিক পাছ কৰিছোঁ মই 1995ত মই চিম্পল গ্ৰেজুৱেশ্যন লৈছোঁ গতিকে মোৰ পৰিচয় এইখিনিয়ে আমি যিসকল আমাৰ উপৰোক্ত আমাৰ বাইদেউসকলে তেওঁলোকৰ দুষ্টামিৰ কথা কৈছে কিন্তু আমি তেনেকুৱা আমি দুষ্টামিও নাছিলোঁ বেছি নাছিলোঁ কিন্তু আমাৰ ছাৰ বাইদেউসকলৰ যিখিনি নেকি দাবী ধমকি বা শাসন সেই শাসনত আমি মানি চলিছিলোঁ আৰু বহুত ভয় কৰিছিলোঁ আমাৰ দিল অনবৰতে কঁপিয়াই চিকিৎসাৰ তেওঁলোকৰ মানে শিকনি আমাৰ হৰিচৰণ ছাৰ হেড ছাৰ তেখেত আমাৰ এতিয়া প্ৰয়াত তেখেতে আমাক আমাৰ বেষ্টটোৱে আমি লাজ নাপাওঁ ক'বলৈ গ'লে আমাক লীলা বাইদেউ সদায়ে আমাক মিটিং হওক কিবা হওক তেতিয়াই আমাক কৈছিল যে তোমালোকৰ বেষ্টটো মানে ৰুমত সোমালে তাৰমানে কয় আমাৰ গাধেশ্বৰী বুলি গতিকে তথাপি আমি আমাৰ বেষ্টটো আমি আগুৱাই নিয়াৰ কাৰণে ডিভিজন বাকী ছেকেণ্ড আৰু থাৰ্ড এনেকৈ আমি আমাৰ যিখিনি নেকি আমাৰ সন্মান স্কুলৰ সন্মান সেইখিনি ৰাখিবলৈ আমি সক্ষম হৈছিলোঁ তাৰপিছত মই বঢ়িয়াকৈ মাতি দিলোঁ দিয়াৰ পিছত আৰু ইহঁতকেইটাই মানে কোনে কি সংকল্প লৈছে কোনে কি ৰচনা লিখিছে থিয় হৈ চকুৰ পানী অহেদাই লিখিছে কিবা কিবি লিখিছে মোৰ মনে মনে হাঁহি উঠি আছে পাইছনে শেষাটো একেবাৰে হাঁহি দিয়াটো হয়নে মনত পৰিছে এতিয়া আৰু এটা সৰু ঘটনা কওঁ আমাৰ লগত এগৰাকী ছোৱালী আছিলে তাই খুব ধুনীয়া আছিলে তাই খুব ধুনীয়া ছোৱালী আমাৰ স্কুলৰ ভিতৰতেই ধুনীয়া আছিলে মই নামটো নকওঁ বাৰু তাই মানে হেৰি পাৰ্চনেল কথা মই কোৱা বুলি নাভাবিব তাই মানে হেৰি ইয়াতে অলপ বয়সৰ দোষ আৰু ল'ৰা এজনক অলপ ভাল পায় আৰু আমাৰ মানে কথাটো ইমান ভাল নালাগে তাৰমানে যে তাই এনেকুৱা কৰিব আকৌ চব যদি আমাৰ ওপৰতো পৰি যায় কথাবিলাক তেতিয়া মানে আমি এটা বুদ্ধি কৰিলোঁ এদিন আমি মানে পোষ্ট অফিচত গৈ তেতিয়া ইনলেণ্ডৰ মোবাইল চোবাইল নাই নহয় আমি এখন ইনলেণ্ড লেটাৰ কিনি লৈ আহিছোঁ আনি পেলাই মানে এজন বেলেগৰ হৈ মানে আমি চিঠি লিখিছোঁ আৰু মানে যিজনে তাইক ভাল পাব খোজে আৰু
সেইজনৰ পৰা এৰাব লাগে তাৰমানে আমাৰ বান্ধৱীজনীক মানে বচাব লাগে আৰু কিমান দুষ্ট আছিলোঁ আমি তেতিয়াতে এতিয়া লিখিব মানে চিঠিখন লাগি গ'ল হাহাকাৰ কাৰণ চবৰ হাতৰ আখৰ চিনি পাব তাৰপিছত এজনী ওলাল ৰাইটাৰ সেইজনী হৈছে আমাৰ সেই 3 নম্বৰ বাইদেউজনী অঞ্জলি দেৱী তাই ক'লে হ'ব দে মই লিখিম এটা ৰুমত বহি সেইফালৰ ৰুমটোত বহি তেতিয়া মানে লেজাৰত চব ওলাই যায় নহয় আমি চিঠি লিখি আছোঁ পুৰা আৰু বিৰাট ভাল পাওঁ মোক মই লিখিছোঁ আৰু মানে এজন নতুন ল'ৰা ওলাইছে আৰু তাইক ভাল পাবৰ কাৰণে আৰু চিঠিখনো এলা চিঠি নহয় তাক পোষ্ট কৰি দিছোঁ আমি চাবচোন কিমান সাহস আমাৰ মুঠতে ছোৱালীজনীক আমি তাৰমানে এই ল'ৰাটোৰ পৰা আনিব লাগে আৰু তাৰপিছত এই চিঠিখন দিয়াৰ পিছত এনেকুৱা এখন শীতল যুদ্ধ হ'ল সেই দুজন ল'ৰাৰ মাজত তাইতো গালি খালেই যে তই মই থাকোঁতে তোক কোনে চিঠি দিয়ে তাৰপিছত যেনিবা তেনেকৈ কিবা এটা হ'ল আৰু মুঠৰ ওপৰত আমি ধৰা নপৰিলোঁ তাৰমানে আজি মই ক'লোঁ কথাষাৰ পাহৰিছা নেকি তহঁতি মনত আছে গতিকে আমি ধৰা নপৰিলোঁ কিন্তু ছোৱালীজনী না সেইজনৰ লগত বিয়া হ'ল না এইজনৰ লগত বিয়া হ'ল তাই 3 নম্বৰ বেলেগ এটাৰ লগতহে বিয়া হৈ গ'ল এৰেঞ্জ মেৰেজ গতিকে সেইকাৰণে এতিয়া কথাষাৰ ক'ব পাৰি কাৰণে কৈছোঁ আৰু গতিকে মোৰ খুব মানে কি বুলি ক'ম আৰু কিন্তু তেতিয়া কিন্তু মানে এনেকুৱা লাগিছিলে আৰু যেন মানে বিদ্যালয়খন একচুৱেলি মই 6ৰ পৰা পঢ়িছোঁ ইয়াতে 83 আন্দোলনৰ পিছত যেতিয়া স্কুল মানে বন্ধ CRP কেম্প হৈ গ'ল মহৰীপাৰা স্কুলখন তেতিয়া ইয়াতে আহিছিলোঁ আৰু এটা স্মৃতি মই ক'বই লাগিব যাৰ কাৰণে যিটো মোৰ টাৰ্ণিং পইণ্ট আছিলে যিটো ডেট ৱাজ দ্য টাৰ্ণিং পইণ্ট অফ মাই লাইফ সেই ৰুমটো এতিয়া মোৰ চিধা যিটো ৰুম তেতিয়া ক্লাছ 6ত আছিলোঁ ক্লাছ 6-7 এনেকুৱা 7 হৰিচৰণ ডেকা ছাৰ মানে শ্ৰদ্ধা কৰোঁ ছাৰক এতিয়াও ছাৰে তাৰমানে ইংৰাজী শিকাওঁতে গৈ আমাৰ আগতে এটা কথা আছিলে কি ট্ৰেঞ্চলেশ্যন দিয়ে খুব ট্ৰেঞ্চলেশ্যন কৰিব দিয়ে তাৰপিছত ছাৰে কৈছে কি যে দে আজি ট্ৰেঞ্চলেশ্যন ধৰিম দে হয়নে মনত আছেনে ট্ৰেঞ্চলেশ্যনটো আছিলে আকাশত এটি তৰাও দেখা নাযায় একদম মানে বিৰাট মাথা চক্কল লগাই দিছে আৰু আকাশত এটি তৰাও দেখা নাযায় কেনেকৈ এতিয়া কৰোঁ ট্ৰেঞ্চলেশ্যন দুটা মানে কিবা কিবি কৈছে হোৱা নাই কাৰো কৈছোঁ আৰু কিবা কিবি তাৰপিছত মোৰো পাল কৰিলে মোক তাৰমানে বাকীকেইটাক বহিব দি মোক থিয় কৰাই থৈ দিছে মই বুজি পোৱা নাই আৰু কিয় থিয় কৰাই থৈ দিলে তাৰপিছত মোক সুধিছে তোমাৰ ঘৰ ক'তহে এনেকৈ সুধিছে মই ছাৰ মহৰীপাৰাত মই কৈ আছোঁ আৰু ভাবিছোঁ কি শুদ্ধই হৈছে নেকি মই কোৱাটো ইহঁততো ভুল হ'ল তাৰপিছত কৈছে দেউতাৰে নাম কি মই ক'লোঁ দেউতাৰ নামটো চবকে সুধিছে এটা তহঁতি চিনি পাওঁ এই দেউতাকক চিনি পাওঁ নেকি সন্ধিয়া বোলে শৰৎ পাটোৱাৰী দেউতাক চিনি পাওঁ নেকি চবেই কৈছে কিবা পাওঁ নাপাওঁ বুলিও কয় আৰু মইতো চিনি নাপাওঁ তোৰ দেউতাৰেতো মই চিনি নাপাওঁ কোন তোৰ দেউতাৰে এনেকৈ তাৰপিছত মোৰ যেনিবা মূৰত মানে কিবা এটা ধৰিলে আৰু মই বোলো দেউতাক চিনিটো চবেই পায় কিয় নাপাওঁ বুলি ছাৰে কৈছে তাৰপিছত মোৰ এটা মানে চেলেঞ্জ আহি গ'ল যে মোক আজি ইমান হেৰি কৰিছে মানে চিনি নাপাওঁ বুলি কৈছে দেউতাক চিনি নাপায় মোৰ পৰিচয়টোতো পিছত মোৰ দেউতাক চিনি নাপাওঁ বুলি কৈছে দেউতা ইমান এখন মহাবিদ্যালয়ৰ অধ্যক্ষ হৈ আছে ছাৰৰ লগত আমাৰ ঘৰতো যায় তেতিয়া মই ভাবিছোঁ যে মোক আচলতে ছাৰে মানে লাজ দিছে আৰু সেই লাজটোৱে মোৰ কাৰণে আচলতে আশীৰ্বাদ হৈ গ'ল আৰু মই সেই দিনাৰ পৰা মোৰ এটা চেলেঞ্জ আছিলে আৰু চেলেঞ্জটো বেলেগ নহয় একো মানে মোৰ সেই দেউতাক যে চিনি নাপায় সেইটো মই মিটাব লাগে তাৰমানে সেইকাৰণে মই খুব হেৰিকৈ পঢ়া শুনা কৰিলোঁ ৰিজাল্ট পাতি মোৰ বৰ বেছি ভাল নহয় তথাপিও আহি যে এইখিনিত উপনীত হৈছোঁ গতিকে আপোনালোকলৈ মানে মোৰ সশ্ৰদ্ধ প্ৰণিপাত সেইখিনি কৰাৰ কাৰণেহে কিজানি আজি আহি এইখিনি মানে এটা স্থান ল'ব পাৰিছোঁ গতিকে ধন্যবাদ জনাইছোঁ আৰু মোৰ বান্ধৱীকেইজনীক দেখি আজি সঁচাকৈ এৰি দিবৰ মন যোৱা নাই তথাপি মই সঞ্চালিকা হিচাপে অকণমান বেছি সময় লৈছোঁ আৰু গতিকে মই মক্ষখন এৰি দিছোঁ তই কিন্তু বেছি নকবি মতকৈ হয় বাইদেউ কওক পৰিস্থিতি দিয়ক আপোনাৰ মোৰ অতিকে শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আৰু মৰমৰ বাইদেউ বান্ধৱী ভণ্টিসকল আৰু মোৰ অতিকে মৰমৰ বান্ধৱীসকল আজি সঁচাকৈ মই কিমান যে আনন্দ অনুভৱ কৰিছোঁ মই ভাষাৰে বুজাব নোৱাৰোঁ মই আচলতে আহিম বুলি ভবাই নাছিলোঁ ৰাতি প্ৰতিবাৰে মোক বাধ্য কৰালে তাৰমানে আমাৰ স্কুলৰ গুণোৎসৱ অহা 4 তাৰিখে সেইকাৰণে মই ভাবিলোঁ মই বহুত দূৰত থাকোঁ ফকিৰা গ্ৰামত থাকোঁ মই ভাবিলোঁ যে ইমান কষ্ট হয় মই স্কুল ক্ষতি কৰিব নোৱাৰে এই সময়ত মই নাযাওঁ নেকি কিন্তু প্ৰতিভাই এনেকুৱা মোক মানে ইমান দেৰি কথা পাতি মোক বাধ্য কৰাই দিলে আৰু যোৱাকালি লীলা বাইদেউৰ লগত কথা পাতিও মই অলপ আৱেগিক হ'লোঁ আটাইকেইটা ছাৰ বাইদেউৰ ফটোবিলাক দেখিও বহুত আৱেগিক হ'লোঁ মোৰ মানে আহিব খুব মন গ'ল
এতিয়া নহাকৈ থাকিব নোৱাৰিলোঁ। ৰাতিপুৱা 5টাতে মই ৰুমৰ পৰা ওলাইছোঁ, আহি এইখিনি 1টা বজাত পাইছোঁ। এতিয়া আহি মই ভাবিলোঁ মোৰ সাৰ্থক হৈছে, মোৰ বহুত ভাল লাগিছে। পুৰণা ছাৰ বাইদেউখিনিক দেখি সঁচাকৈ মই বহুত আনন্দিত হৈছোঁ। মোৰ বান্ধৱী প্ৰতিভাইটো বহুখিনি ক'লে, গতিকে আমি বিশেষ আৰু মই নকওঁ। আমি সঁচাকৈ অলপ গৰম বেটছ আছিলোঁ, দুষ্ট আছিলোঁ, শান্তশিষ্ট নাছিলোঁ, এইটো সঁচা কথা। আমি এইটো বেছি শান্তশিষ্ট নাছিলোঁ, হয়নে নহয় কথাটো? আমি অলপ দুষ্ট প্ৰকৃতিৰ আছিলোঁ। আৰু যেনক আৰু পঢ়াত আমি উত্তম নাছিলোঁ, কিন্তু মধ্যম শ্ৰেণীৰ আছিলোঁ। আৰু সেইখিনি সময়তে যদি ছাৰহঁতৰ কথাবিলাক শিৰোধাৰ্য কৰি ভালদৰে মানি চলিলোঁ হয়তো আজি ভালদৰে এষ্টাব্লিছ হ'ব পাৰিলোঁহেঁতেন। এতিয়া কোনোমতে কিবা এটা সৰু সুৰা এষ্টাব্লিছ হৈ চলিছোঁ আৰু, কিন্তু স্কুলৰ তেনেকুৱা গৌৰৱ কঢ়িয়াই আনিব নোৱাৰিলোঁ। সেইবাবে মই ছাৰহঁতৰ ওচৰতো দুখিত। মই মোৰ স্মৃতিৰ মাত্ৰ এটা কথা অলপ কমা দিছোঁ। কওক বাইদেউ কওক। মই বিশেষ নহয়, আমি তাৰমানে যেতিয়া স্কুলত সোমাওঁ তেতিয়া আমি আন্দোলনেই পাইছিলোঁ। তথাপি মই 85ত ক্লাছ 9ত মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ ইউনিয়ন বডীৰ। সেইখিনি সময়ত আমি এটা মনত থকা কাম কৰিছোঁ, মনত আছে আমি যে লটাৰী খেল পাতিছিলোঁ। ছাৰহঁতৰ নিশ্চয় মনত আছে, আমি লটাৰী খেল পাতিছিলোঁ। আৰু সেই লটাৰী খেলখন পাতি আমাৰ লীলা বাইদেউ প্ৰস্তাৱ দিছিল আমাক যে তোমালোকে কি কোৱা, এই লাভৰ অংশে আমি কিবা এটা কাম কৰিব লাগে। আমাক মিটিং পাতি পেলাই ক'লে, যেতিয়া অলপ লাভ হ'ল, বেছি লাভ নহয়, কিবা 4,500 টকা লাভ হৈছিল। আৰু হৈছিল তাৰপিছত হৈছে 4,500 হৈছিল, মোৰ মনত আছে হৈছিল। তেতিয়া সেই পইচাৰে বাইদেউ ক'লে যে তোমালোকে ভোগ কৰিব নাপাবা, কিন্তু আমি এটা কাম কৰোঁ। মোৰ এতিয়াও মনত আছে, এইখিনি ফিল্ডত বহি পেলাই এনেকৈ মিটিং পাতি বাইদেৱে প্ৰস্তাৱটো দিছিল। কৈছে আমি অফিচ ৰুমত লাইনটো লওঁ। বাইদেউ মনত আছে নে কথাটো? গতিকে আমাৰ বেটছটোৰ সেইটো এটা ডাঙৰ অৰিহণা, হয়নে নহয় বাইদেউ? মনত পৰিছে। গতিকে আমাৰ বেটছত, আৰু সেইবাৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, আৰু তেতিয়া আমি গোটেইবিলাকে বহুত কষ্ট কৰি লটাৰী খেলখনত জয়লাভ মানে যিখিনি লাভ্যাংশ হৈছিল আৰু তাৰ দ্বাৰাই প্ৰথমবাৰৰ বাবে আমাৰ এই স্কুলত ইলেক্ট্ৰিচিটিৰ মানে ব্যৱস্থাটো হয়। তাৰপৰা এতিয়াতো আৰু মানে ভালদৰে হৈছে, কিন্তু সেইটোত আমাৰ বেটছৰ অৰিহণা আছে। অকল আমাৰে নহয়, চবৰে আছে, কিন্তু আমি অলপ বেছি কষ্ট কৰিছিলোঁ আৰম্ভণি। এইখিনি কথাই ক'লোঁ। আৰু সকলোকে মই চালাম শ্ৰদ্ধা জনাই মই ক'বলৈ সামৰিছোঁ। এওঁ আমাৰ সেইখিনি সময়ৰ বা আগৰ পিছৰ কেইটামান বেটছৰ তেওঁ বেষ্ট তাৰ্কিক আছিলে, হয়নে? তৰ্ক মানে ইয়াতো দেখিছেনে আপোনালোকে, তৰ্কটো কৰিবই খোজে। তাৰমানে খুব ভাল তাৰ্কিক আছিলে অহেদা। আৰু অহেদা তাৰমানে ভাল, আখৰ চাখৰ ভাল। তাই কৈছে তাই GS আছিলে। আৰু আমাৰ লগৰ এওঁ ফাৰ্ষ্ট ডিভিজন পাইছিলে। এওঁ মানে পঢ়াত ভাল, আৰু তেওঁ মানে অকণমান ভাল, আৰু মানে আমাৰ লগত এইবিলাক এলেকা নাই আৰু, মানে ক'ব গ'লে পঢ়াত ভাল ছোৱালী। তেওঁ পঢ়িবই জানে আৰু বেলেগ ভাল নাজানে। তাৰপিছত এই দীপালী, মই কৈছোঁ যে দীপালী তাৰমানে হাতৰ আখৰ, আজি যদি ইয়াতে লিখিব দিয়ে একদম প্ৰিণ্টেড আখৰৰ নিচিনা, ইমান ধুনীয়া আখৰ তাইৰ। হেণ্ড ৰাইটিং মানে এতিয়াও চাগে কাৰোবাৰ হেৰিত আছেই মানে। তাৰপিছত চন্দনা, খুব উৰি ফুৰা চন্দনা। আৰু কবিতা তুমি কৈছিলা, খুব হাঁচি খুচি, খুব মিছা কথা কৈছিলা। আৰু এটা বেলেগ ভাষা কৈ থাকে, তাৰমানে একো বুজি নাপায়। আছিলে নেকি বাইদেউ? বহুতেই দুষ্ট। আৰু তাৰপিছত বীণা মানে এইটো শ্ল' এণ্ড ষ্টিডি উইন্স দ্য ৰেচ। বীণা এইটো তাই বৰ্তমান তাই চেণ্ট্ৰেল চাকৰি কৰে, ৰেলৱেত কাম কৰে, মালিগাঁও ৰেলত। আৰু সাবিত্ৰী আমি সকলোৱে চিনিয়ে পায়, তেওঁ হায়াৰ ছেকেণ্ডেৰীৰ বিষয় শিক্ষয়িত্ৰী, হিন্দী আৰু অসমীয়াত MA কৰিছে তেওঁ। আৰু বাকী তোমাৰ MA কমপ্লিট হৈছে? নাই, নহ'লে তোমাৰ হিন্দীত হৈছে। তাৰপিছত আৰু সবিতাৰ নহ'ল, তেওঁ কৈছে প্ৰথমতে কৈছে সুগৃহিণী। গতিকে সুগৃহিণী হ'লে যে কিবা কোৱালিফিকেশ্যন লাগিব, কোৱালিফিকেশ্যন থাকিলে যে সুগৃহিণী হ'ব নোৱাৰে, সেইটো আমি আচলতে ক'ব নালাগে। মই বাৰে বাৰে কৈ আছোঁ, সুগৃহিণীসকল সমাজৰ আটাইতকৈ বেছি অৰিহণা যোগোৱা ব্যক্তি। ধন্যবাদ বাইদেউ, সঁচাকৈ ভাল লাগিল। খুব সুন্দৰভাৱে তেওঁলোকৰ ৰসাল মুহূৰ্তবোৰ আমাৰ আগত শ্বেয়াৰ কৰিলে। আৰু মোৰ পৰিচয়টো কিন্তু দিয়া নাই। কিয় দিয়া নাই মোৰ পৰিচয়টো? আপোনাৰ পৰিচয়টো নিদিলে নেকি বাইদেউ? নাই দিয়াতো। এখেত হৈছে আমাৰ এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীৰ লগতে
মোৰ শিক্ষাগুৰু ডক্টৰ প্ৰতিভা পাটোৱাৰী বাইদেউ এই মই এইটো কাৰণে চিনাকি দিব দিয়া নাই আৰু লগতে আচলতে আমি মোৰ লগৰ যিকেইজনী আছে বাইদেউক অলপ বেলেগকৈ জানিছিল আৰু আজি কিন্তু বেলেগকৈ গম পাইছোঁ আমি মই আচলতে ইমান ৰসাল বাইদেউ সঁচাকৈ ইমান ৰসাল এগৰাকী ব্যক্তি মই আজিহে গম পালোঁ আগতে অকণমান ভয় ভয় লাগিছিলে বাইদেউ যেতিয়া কলেজত আছিলোঁ অলপ ভয় লাগিছিলে আপোনাক কিন্তু এতিয়া একদম একদম নোহোৱা হৈ গৈছে সঁচাকৈ বাইদেউ তাতে শিক্ষক ইয়াতে ছাত্ৰী হয় হয় বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ শিপা পাহৰি আমি বহু দূৰলৈকে যাব নোৱাৰোঁ আৰু সেই শিপাৰ মূল বিচাৰি আজি হয়তো কোনোবাই 50 বছৰ বা কোনোবা 40 বছৰ বা কোনোবা 30 বছৰ 20 বছৰ পিছত আকৌ গুৰেশ্বৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় অৰ্থাৎ তেওঁলোকৰ শিপাক বিচাৰি আজি বিদ্যালয়ৰ বাকৰিত আহি উপস্থিত হৈছে তেওঁলোকৰ জীৱনৰ সেই বহুমূলীয়া বছৰকেইটা কি কৰিছিল কি কৰা নাই আমি ইতিমধ্যে বহুকেইগৰাকী বাইদেউৰ মুখেৰে শুনিলোঁ আৰু শুনিব বহুতকেইটা বেটছ বাকী এইখন স্কুলৰ পৰা HSLC পৰীক্ষা পাছ কৰি ওলাইছোঁ মোৰ নাম লীনা ভূঞালংকৰ নমস্কাৰ মই 95ৰ বেটছৰ মোৰ নাম শ্ৰী দীপ্তি ডেকা বৰ্তমান মই দীপ্তি ডেকা শৰ্মা আৰু মই বৰ্তমান গুৰেশ্বৰতে থাকোঁ এনে মোৰ নলবাৰীত বিয়া হৈছে এইখিনিয়ে মই কৈছোঁ নমস্কাৰ মোৰ নাম দীপিকা ডেকা মই 1995ৰ বেটছৰ মই বৰ্তমান গুৱাহাটী মালিগাঁৱৰ বাসিন্দা নমস্কাৰ মোৰ নাম ফিৰদৌচী বেগম মই 95 ইয়াৰত মেট্ৰিক পাছ কৰিছোঁ মই এতিয়া গুৱাহাটী 6 মাইলত থাকোঁ নমস্কাৰ মোৰ নাম চাৰিকা জয় মই গুৱাহাটীত থাকোঁ মই 1995 বেজৰ ষ্টুডেণ্ট কাম কৰি আছোঁ মই গুৰেশ্বৰতে থাকোঁ আৰু স্মৃতি বুলিবলৈ যদি কিবা কয় মই মাত্ৰ হৰিচৰণ ডেকা ছাৰৰ ইংৰাজী গ্ৰামাৰ ক্লাছটোৰে কথা ক'ম তেখেতে যদি শেষৰ ক্লাছত সোমাই বেলেগ ষ্টুডেণ্টৰ তাৰমানে ছুটি দিয়াৰ পিছতো ঘৰ পায় আমিবিলাকে ক্লাছতে থাকোঁ আৰু বাকী আৰু মই ক'বলৈ নাযাওঁ তেওঁলোকক অশেষ শ্ৰদ্ধা যাচিছোঁ আৰু যিখিনি শিক্ষক শিক্ষয়িত্ৰী এতিয়া কৰ্মৰত তেওঁলোকৰ ভিতৰত মভিদুল ছাৰ আৰু নীৰা নাৰ্জাৰী বাইদেউ এতিয়াও আমাৰ বিদ্যালয়তে এইখন বিদ্যালয়তে কাম কৰি আছে বাকীখিনিয়ে ৰিটায়াৰ হৈছে এইখিনিয়ে মই কৰিছোঁ মই সকলোৰে পৰিচিত ৰুমা ভূঞা যদিও প্ৰাক্তন ছাত্ৰী 99 বেটছ এইখন বিদ্যালয়ত কৰ্মৰত সকলোৱে মনৰ অভিজ্ঞতা ব্যক্ত কৰিলে কিন্তু মই আপোনালোকে মোৰ স্কুলখনত আহি আমাৰ অনুষ্ঠানটো সুচাৰুৰূপে চলোৱাত আমাক সহায় কৰিলে আমাৰ স্কুলখনৰ শোভা বৰ্ধন কৰিলে আপোনালোকৰ বহুমূলীয়া সময়খিনি আমাৰ স্কুলত আজি দিয়াৰ বাবে বহুত 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 ধন্যবাদ কাৰণ আপোনালোক যদি আজি নাহিলে হয় আপোনালোকে যদি এইখনত শোভা নবঢ়ালে হয় আমাৰ আজি হয়তো অনুষ্ঠানটো বিফল হ'ল হয় তাৰ বাবে ধন্যবাদ কাৰণ সকলোবিলাকে মাতৃ একোগৰাকী মাতৃ তেওঁলোকে বহুত ব্যস্ততাৰ মাজত আমাৰ স্কুলখন আজি আহি এনেকৈ শুৱনি কৰিছে তাৰ বাবে ধন্যবাদ মোৰ নাম তৰালী ডেকা মই 1998 বেটছৰ হয় দুআষাৰ ক'ব বিচাৰিম চমুকৈ পোনপ্ৰথমে আমাৰ এই গুৰেশ্বৰৰ দৰে অঞ্চলত স্ত্ৰী শিক্ষাৰ দৰে যি মহান উদ্দেশ্য আগত লৈ এই বিদ্যালয়খন প্ৰতিস্থাপনৰ কাৰণে দেহে কেহে লাগিছিলে সেইসকল মহান ব্যক্তিলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ তাৰপিছতে মোৰ পূজনীয় শিক্ষাগুৰুসকল যিসকলৰ প্ৰচেষ্টাত আজি এই ষ্টেজত উপনীত হৈছোঁ তেওঁলোকলৈও মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এষাৰ কথা কৈছিলে আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱে যে দেশ এখনৰ সৰ্বাংগীন উন্নতি হ'বলৈ হ'লে নাৰী শিক্ষাৰ প্ৰয়োজন খুবেই দৰকাৰী
যেতিয়া এগৰাকী নাৰী শিক্ষিত হয় এখন ঘৰেই নহয়, এখন সমাজেই নহয়, দেশ এখনৰো উন্নতি হয়। আৰু তেনেকুৱা ধৰণৰ মহান উদ্দেশ্য আগত লৈয়ে কেইগৰাকীমান দিগ্গজ ব্যক্তিৰ প্ৰচেষ্টাত আজি আমাৰ এই বিদ্যালয়খনে 50টা বছৰ অতিক্ৰম কৰিলে। 50টা বছৰ গৰকা এই বিদ্যালয়খনতেই আমি জীৱনৰ আদিপাঠ শিকিছিলোঁ। আৰু আজিৰ এই দিনটোতে এগৰাকী ব্যক্তিলৈ মোৰ খুবেই মনত পৰিছে। জীৱনৰ বৰ্তমান যিটো সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতাৰ যিটো আদিপাঠ এই বিদ্যালয়খনতেই শিকিছিলোঁ। আৰু আমি আচলতে আমাৰ দুৰ্ভাগ্য যে আজিৰ এই দিনটোত হৰিচৰণ ডেকা ছাৰৰ দৰে ছাৰ এজনৰ উপস্থিতি আমি লাভ নকৰিলোঁ, তেওঁৰ লগত একেলগে সাক্ষী হ'ব নোৱাৰিলোঁ। তেনেধৰণৰ আৰু বহুকেইজন ছাৰ আছিলে। মই 2018 চনৰ প্ৰাক্তন ছাত্ৰী সন্মিলনতো আহিছিলোঁ। তেতিয়া কুমাৰ ছাৰক লগ পাইছিলোঁ, খুব ভালকৈ কথা পাতি গৈছিলোঁ। তেওঁকো খুব সোনকালে আমি হেৰুৱালোঁ, খুবেই মনত পৰিছে। যিয়ে নহওক বাৰু, বৰ্তমান অধ্যয়নৰত ছাত্ৰীসকললৈ মোৰ শুভেচ্ছা থাকিলে। আৰু মই তেতিয়া বৰ্তমানৰ প্ৰধান শিক্ষক মহোদয় ছাৰ মফিদুল ছাৰো কৈছিলে অলপ আগতে যে পিছলৈ তেওঁ প্ৰাক্তন ছাত্ৰী সমাৰোহ উদযাপন কৰিবলৈ প্ৰচেষ্টা কৰিব। খুবেই ভাল পদক্ষেপ। আৰু বৰ্তমানৰ যিটো শিক্ষানীতি তাত প্ৰাক্তন ছাত্ৰী আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰীৰ মাজৰ যিটো ইণ্টাৰেকশ্যন সেইটো মাজে মাজে হৈ থাকিব লাগে। মানে ধৰণৰ মানে এটা ইনস্পাইৰেশ্যনেল মিট টাইপৰ বহুতো শিক্ষানুষ্ঠানে সেইবোৰ পাতে। আমি প্ৰাক্তন ছাত্ৰী বহুতৰ পৰা গম পালোঁ যে ইমান কিছুমান জুৱেলছ আমাৰ বিদ্যালয়ৰ পৰা ওলাই গৈছে, মাষ্টাৰ্ছ ডিগ্ৰী, মানে কিমানগৰাকী বাইদেৱে অলৰেডি ডক্টৰেট ডিগ্ৰী লৈ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰি আছে। তেওঁলোক বাইদেৱে আহি যদি কেতিয়াবা আমাৰ বৰ্তমান অধ্যয়নৰত ছাত্ৰীসকলৰ লগত ইণ্টাৰেকশ্যন কৰে তো ডেফিনেটলি বৰ্তমান অধ্যয়ন কৰি থকা ছাত্ৰীসকল অকণমান হ'লেও চাগে আগবাঢ়ি যোৱাৰ অকণমান ইনস্পাইৰেশ্যন এটা পাব। মই আশা ৰাখিলোঁ আমি আকৌ ইয়াত এনেদৰে আহিবলৈ চাগে সুবিধা পাম। আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেডত ডেপুটি মেনেজাৰ হিচাপে মই কৰ্ম কৰি আছোঁ। মই 2009ত ইউনিভাৰ্চিটি অফ ৰাজস্থানৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত গ্ৰেজুৱেশ্যন কৰিছোঁ। তাৰপিছত মাষ্টাৰ্ছ কৰিছোঁ বিজনেছ এডমিনিষ্ট্ৰেশ্যন অপাৰেশ্যন মেনেজমেণ্ট বিষয়ত। এইটোৱে মোৰ পৰিচয়। ৰাজবংশী। মই 1997ত ইয়াৰ পৰা SSLC পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আৰু মোৰ ফালৰ পৰা ক'বলৈ গ'লে স্কুলীয়া জীৱনৰ কথা কিনো ক'ম, ভালেই লাগে। এনেকুৱা সোণালী মানে সময়, খেল ধেমালিয়ে হওক, পঢ়া শুনা হওক, নাইবা ছাৰ বাইদেউসকলৰ কথা বতৰাই হওক, সেইটো সময়ত সঁচাই খুব মধুৰ আছিল। সেই সময়বিলাক আজিও মোৰ মনত পৰে। আজি বহুত কথাই মনত পৰি আছে। আৰু সোণালী জয়ন্তী বুলি কোৱাৰ পিছৰে পৰা আহোঁ আহোঁ লাগি আছে। আৰু আমি ইমানেই সৌভাগ্যশীল বুলি মই বিশেষকৈ ভাবোঁ, কাৰণ আমি ৰূপালী জয়ন্তীও পাইছিলোঁ। তেতিয়া আমি ক্লাছ 6ত আছিলোঁ। তেতিয়া মানে সেই কথাখিনি মোৰ বহুত মনত পৰি আছে ছাৰ। তাৰপিছত আমি মানে কি কৰিছিলোঁ, এমাহ দুমাহমান আগৰ পৰা গান ৰিহাৰ্চেল কৰি আছিলোঁ। তপেশ্বৰ হাজৰিকা দেৱ এতিয়া আমাৰ মাজত নাই, সেই মামাই আমাক গান শিকাইছিল, সমবেত সংগীত বহুতকেইটা আমি ৰিহাৰ্চেল কৰিছিলোঁ। সেই পৰিৱেশটো মোৰ এতিয়া বহুত মনত পৰি আছে। তাৰপিছত গীতাঞ্জলি বাইদেউ লগো ধৰিছিলে গান গাবৰ কাৰণে। মই গান যাব নোৱাৰিলোঁ, তাৰ বাবে মই বহুত দুখিত। ৰূপ ৰূপ ৰূপালী, ৰূপ ৰূপ ৰূপালী, ৰূপালী ৰঙেৰে মন হ'ল শুৱনি, স্মৃতিৰ সুবাসে, স্মৃতিৰ সুবাসে সোণ সোণালী। সীমা বড়ো, মোৰ ঘৰ ইয়াতে গুৰেশ্বৰ চুমাপাৰাত, আৰু মই ইয়াতেই বিয়া হৈছোঁ। এতিয়া বৰ্তমান মই বেতনা হাইস্কুলত শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছোঁ।
মই হিন্দীত প্ৰবীণ পাছ কৰিছোঁ আৰু জেনেৰেল মই ডিগ্ৰী পাছ কৰিছোঁ। এতিয়া আজি এই অনুষ্ঠানত উপস্থিত হ'বলৈ পাই অন্য কেইজনীৰ নিচিনাকৈ ময়ো খুব মানে সুখী আৰু আনন্দিত হৈছোঁ। তাৰমানে এই মুহূৰ্তটো আমি কেতিয়া যে পাম, সকলোকে একেলগে লগ পোৱাৰ যি মুহূৰ্ত, যি আনন্দ, যি স্মৃতি, সেইটো তাৰমানে আমি ভাষাৰে প্ৰকাশ কৰি দিব নোৱাৰোঁ। আৰু ছাৰসকলক দেখি পেলাই ইমান ভাল লাগিছে আৰু মোৰ ফালৰ পৰা মোৰ শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনাইছোঁ। আৰু ইয়াত মানে সঁচাকৈ কৈ শেষ কৰিব নোৱাৰোঁ। আমাৰ বান্ধৱী যেনেকৈ তাই ক'লে যে আমি সৰস্বতী পূজা আহিলে মানে কি কৰোঁ, এই বাঁহ যে কাটি লৈ আহোঁ, সেইটো আমাৰ বহুত ফূৰ্তি সঁচাকৈ। এতিয়া আমি সৌভাগ্যক্ৰমে আমি যিখন স্কুলত মই যিখন স্কুলত কাম কৰিছোঁ, বেতনা হাইস্কুলত, তাতে আমি এইখন বিদ্যালয়ৰ পৰাই যোৱা 4জনী আমি আছোঁ। কবিতা বাইদেউ, অলকা বাইদেউ, মই আৰু মান্তি মজুমদাৰ বুলি। আমাৰ মানে প্ৰত্যেক দিনাখনে স্কুলৰ বিষয়ে আলোচনা কৰা হয় যে আমি যে গাৰ্লছ স্কুলত পঢ়ি আহিছিলোঁ, সেই স্মৃতিবিলাক মানে আমি সদায় মানে ৰোমন্থন কৰি থাকোঁ। তথাপিও ইয়াতে আহি পেলাই যে স্মৃতিবিলাক আকৌ আমি মানে অনুভৱ কৰাটোৰ সুযোগটো যে আজি পালোঁ, সেইটোৰ কাৰণে মানে খুব সৌভাগ্যৱান বুলি ভাবোঁ সঁচাকৈ। মফিদুল ছাৰে যে কি কৰিছিলে, মাথাত এটা টুপি লৈ পেলাই এই মানে ৰেফাৰীটো লৈ পেলাই আমি যেতিয়া খেলিবৰ কাৰণে এই বেটবিলাক আনো নহয়, তেতিয়া ছাৰে কমন ৰুমত বহি থকা নাছিলে। তেতিয়া ছাৰে কি কৰিছিলে, মাথাৰ টুপিটো লৈ আৰু সেই চিটি বজাৰটো লৈ পেলাই ওলাই আহিছিলে, দিয়া মই এম্পায়াৰ কৰিম নহয়, আহা কোনে খেলিবা আহা। এইটো সঁচাকৈ খুব মানে স্মৃতিৰ কথা। তাৰমানে বাইদেউ যে কৈছে, মাজন বাইদেউ যে ক'লে, সেই সিহঁতৰ লগত খেলা গ্ৰুপত কিন্তু আমিও আছিলোঁ। প্ৰাৰ্থনা, নয়না, মই, তাৰপিছত আমাৰ লগৰ জোন, তাৰপিছত এইফালে ৰীতা, মেজেবিনা, ঠিক তেনেকুৱাকৈ আমি সকলোৱে তাৰমানে কি খেলিছিলোঁ। আৰু সেই খেলাৰ ক্ষেত্ৰত আগবঢ়োৱাসকলত ছাৰ বাইদেউসকলেও তাৰমানে বহুত ছাপোৰ্ট কৰিছিলে। সেই কথাটো তাৰমানে এতিয়া মানে মনত কৰি বহুত ভাল লাগে। আমি মানে স্কুলত আমি আলোচনা কৰি থাকোঁ। এতিয়া অলকা বাইদেউ আছে আমাৰ লগত, মোৰ লগত, আমি সদায় আলোচনা কৰি থাকোঁ যে আমি এতিয়া আমাৰ স্কুলখনত আমি সেই যে পঢ়ি আহিছিলোঁ, সেই পঢ়ি অহা পৰিৱেশটো আমি দিব পাৰিম জানো। ঠিক তেনেকুৱা আমি তাৰমানে সদায় আমি আলোচনা কৰি থাকোঁ। আমাৰ স্মৃতিবিলাক আমি ৰোমন্থন আমি কৰিয়ে থাকোঁ। মই 2004 চনত ইয়াৰ পৰা মেট্ৰিক পাছ কৰিলোঁ। আজি ইয়াত আহি বহুত ভাল লাগিছে, সকলোকে লগ পালোঁ, মোৰ বান্ধৱীসকলক, লগতে মোৰ বাইদেউসকলক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলকো লগ পাই বহুত ভাল লাগিল। তেওঁলোকক মই শ্ৰদ্ধা জনাইছোঁ। আৰু এইখন স্কুলত আহি পঢ়ি বহুত আমাৰ ভাল লাগিছিল। সকলোৰে লগতে ছাৰ বাইদেউসকলৰ লগত বহুত আমি ভালকৈ তেওঁলোকৰ লগত চলিব পাৰিছিলোঁ, বহুতখিনি তেওঁলোকৰ পৰা শিকিব পাৰিলোঁ, বহুত ভাল লাগিল। আজিৰ দিনটো বহুত দিনৰ পৰা ৰখি আছিলোঁ, আহি সকলোকে লগ পাই সেইখিনি উপভোগ কৰি বহুত ভাল লাগিল। ধন্যবাদ। মোৰ ঘৰ মুকুন্দপুৰ। মই 2004 চনত ইয়াৰ পৰা মেট্ৰিক পাছ কৰি ওলাই গৈছিলোঁ। মই ইয়াতে বিয়া হৈছোঁ, চিল্কিজাৰ বুলি গাঁৱত মই বিয়া হৈছোঁ। ইয়াতে আহি আজি বহুত সুখী অনুভৱ কৰিছোঁ। ছাৰ বাইদেউসকলক লগ পাইছোঁ, বাসকলক লগ পাইছোঁ, মোৰ লগৰ বান্ধৱীবিলাকক লগ পাইছোঁ, বহুত সুখী। আৰু বন্ধু হাবি চৰা হাবিয়ে দি উৰি যায়, শুনো কিনো শুনো পুৰণি আমাক মোৰ হাবিয়া নপলাই। বন্ধু মেলি দে তোৰ দুখনি এবাৰ জিৰাও তোৰ বুকুৰ শীতল ছাদ। বন্ধু বহুত দিন ধৰি আশা কৰি আছিলোঁ, আজি আহিম বুলি। আজিৰ দিনটো আৰু আহিলোঁ, বহুত অসুবিধা আছিলে ঘৰত, তথাপিও আহিলোঁ আৰু সকলোকে লগ পাই ভাল লাগে। কিন্তু আমাৰ বেটছৰ অহাই নাই, বেছি লগ নাপালোঁ, কেইটামানহে লগ পালোঁ। আমাৰ দুজনী আহিলোঁ। মোৰ পৰিচয় দিওঁ, মোৰ নাম মান্তি মজুমদাৰ। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মেথামেটিক্সত মাষ্টাৰ ডিগ্ৰী কৰিছোঁ আৰু এতিয়া বেতনা হাইস্কুলত কৰ্মৰত বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে।
মান্তি মজুমদাৰ। ছাৰ মহন্ত ছাৰৰ কথা ছাৰ এইকাৰণে মনত পৰিছে, মই ইয়াতে ক্লাছ 7ৰ পৰা পঢ়িছোঁ আৰু ক্লাছ 7ত যেতিয়া মই প্ৰথম আহিছোঁ ছাৰৰ লগত মোৰ কেনেকুৱা বণ্ডিং হৈছিলে নাজানো। ছাৰে মোক সদায় ঘৰৰ পৰা তামোল আনিব দিছিলে। ছাৰে তাৰমানে ইমান ভাল পাইছিলে, তো মই আইতাৰ ভাগৰ তামোল লুকাই লুকাই সদায় মই ছাৰৰ কাৰণে লৈ আনিছিলোঁ। আৰু ছাৰে মানে প্ৰত্যেকটো ক্লাছত যাওঁতে মোৰ 7ৰ ক্লাছত মুখখন সোমাই তামোলটো মানে মুখত সোমাই মোক দেখুৱাই গৈছিলে যে তই এটা তামোল মই খাইছোঁ। তো ছাৰে বহুত মৰমো কৰিছিলে, কিন্তু ছাৰ আমাৰ মাজত বেছিদিন নাথাকিলে। ছাৰৰ অসুস্থতাৰ কাৰণে ছাৰ আমাক এৰি যাব লগা হ'ল। বাকী সকলো ছাৰ বাইদেউ সকলোৰে বহুতো স্মৃতি আছে, নাযাওঁ আৰু দীঘল নকৰোঁ, এইখিনি কৈ মই। নমস্কাৰ, মোৰ নাম পম্পা দেৱনাথ আৰু মই ইয়াৰ পৰা 2005ত মেট্ৰিক পাছ কৰি ওলাই গৈছিলোঁ আৰু মই ফিল'চফিত অনাৰ্ছ লৈ BA কমপ্লিট কৰিলোঁ। আৰু মোৰ আজি প্ৰথমতে মই জনাইছোঁ মোৰ প্ৰিয় শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওচৰতো মই কোটি কোটি প্ৰণাম। মোৰ মানে এটা বিশেষ দিন মনত আছে এতিয়াও। মই যেতিয়া ক্লাছ 8ত আহিছোঁ, মই মানে প্ৰথমতে মই বেছি অসমীয়া বুজিও পোৱা নাছিলোঁ। প্ৰথমতে অলপ অসুবিধা হৈছিল। তাৰপিছত মই যেতিয়া একদিনা মিশ্ৰ ছাৰৰ ক্লাছত মোক ৰিডিং কৰিব দিছে ইংলিছ, তেতিয়া নহয় মই ট্ৰি আৰু টি দুটাত এক বনাই দিছিলোঁ। তো ছাৰে মোক বাহিৰত ওলাইছে, বাহিৰত ওলাই কেনে মোক গছ দেখুৱাই কৈ আছে, কোৱাচোন এইটো কি? মই কৈছোঁ গছ। গছৰ ইংৰাজী কি কোৱা? টি। তেতিয়াহ'লে মই তুমি যে পঢ়ি আছিলা এইটো কি? টি। আৰু এনেকুৱা কোবাইছে মোক মানে এই দিনৰ পৰা মানে ছাৰক দেখা পালে মোৰ মানে ভয় লাগে আৰু যে আজি কোনটো বা পঢ়া দে। আৰু যেতিয়া যিটো পঢ়া দিছিল মই বেলেগ পঢ়া থৈ অকল এইটো, আৰু সংস্কৃতৰ বিশেষকৈ ছাৰ আছিল, মানে ভয় পাইছিলোঁ আৰু কিবা ক'ম, কিন্তু এইটো মই যিহেতু ছাৰ বা শুনি আছে কি কয়। আৰু যেতিয়াৰ পৰা সোণালী জয়ন্তীৰ কথা শুনিলোঁ, মই বিশেষকৈ মোৰ বান্ধৱী কমলা আৰু মই ফোনত কথা পাতিলোঁ যে এটা গ্ৰুপ বনাব লাগে আমাৰ। আৰু মই চোৱা চবে যদি একেলগত যাওঁ বহুত মজা হ'ব। তেতিয়া আমি এটা গ্ৰুপ বনালোঁ, চবকে তাত মানে হেৰি কৰিলোঁ, কৰি কেনে যিমানখিনি আমি আহিব পাৰিছোঁ আহিছোঁ। কালিও হয়তো বহুতে আহিব। এইখিনি ইয়াত লৈ আহি কেনে মোৰ বহুত ভাল লাগিছে। মই এইটোৱে জনাম যে নাৰী শিক্ষা হ'লে হয়তো এখন ভাল গৃহস্থী হ'ব পাৰে বা ভাল এখন মানে দেশ উন্নতিৰো মূল কাৰণ নাৰী শিক্ষা। নাৰী শিক্ষাই মানুহক উন্নতিৰ পথত মানে লৈ যায়। নমস্কাৰ, পোনপ্ৰথমে মই মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকললৈ মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ। লগতে আজি সোণালী জয়ন্তীৰ সোণালী ক্ষণত আমাক মানে চিৰদিনৰ কাৰণে এৰি থৈ যোৱা শ্ৰদ্ধাৰ ছাৰ হৰি চৰণ ডেকা ছাৰ, মহেশ্বৰ মহন্ত ছাৰ, ৰমণী ডেকা ছাৰ, ভূপেন কুমাৰ ছাৰ, চাহাজুল কাজী ছাৰ, তেখেতসকলক মানে সঁচাকৈ বহুতেই মানে বেছিকৈ আজি মনত পৰিছে। যদি আজি ছাৰ বাইদেউসকলৰ লগত তেওঁলোক যদি বহি থাকিল হয়, তেতিয়াহ'লে তেওঁলোকক দেখা পালে আৰু সঁচাকৈ মনটো ভাল লাগিল হয়, কিন্তু উপায় নাই। গতিকে মই এইখন মঞ্চৰ পৰা মানে বিচাৰিছোঁ তেওঁলোক য'তে আছে সুখ শান্তিত থাকক। গতিকে প্ৰথমতে মই মোৰ পৰিচয়টো দিওঁ। মোৰ নাম শ্ৰী অৰ্চনা শৰ্মা, মই গুৰেশ্বৰতে বিয়া হৈছোঁ আৰু মই 2005 বৰ্ষত এইখন বিদ্যালয়ৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। বৰ্তমান মই চিল্কেজাৰ পোষ্ট অফিচত ব্ৰাঞ্চ পোষ্টমাষ্টাৰ হিচাপে কাম কৰি আছোঁ। এইখিনি মোৰ পৰিচয়। লগতে আজি আচলতে সোণালী জয়ন্তীত কি ক'ম, মানে কি কৈ শেষ কৰিম একো ভাবি পোৱা নাই। এইখন স্কুলত আচলতে সঁচাকৈ বহুতো স্মৃতিয়ে জড়িত হৈ আছে। তাৰ ভিতৰত আটাইতকৈ মানে ভাল লগা এটা স্মৃতি হ'ল আমাৰ আচলতে বেটছটোত আমি 2005 চনৰ যিগৰাকী বান্ধৱী আছিলোঁ আমি খুব হাল্লা কৰিছিলোঁ। সেই লৈ আমি আচলতে ছাৰ বাইদেউসকলৰ গালিও শুনিছিলোঁ। এবাৰ তাৰমানে কি হ'ল, আমি লেজাৰ টাইমত মানে আমি তিনিজনী ছোৱালী মান্তি, প্ৰিয়ংকা আৰু মই আচলতে লেজাৰ শেষ হোৱা নাছিল, তেতিয়া আমি বাহিৰলৈ গ'লোঁ। কিন্তু আমাৰ নেক্সট পিৰিয়ডটো আছিল ইংৰাজী গ্ৰামাৰৰ। তেতিয়া হেড ছাৰ আহি তাৰমানে বেল নপৰোঁতেই ৰুমত সোমাই আছিল। আমি যেতিয়া তিনিজনী সোমাব খুজিলোঁ, তেতিয়া তাৰমানে ছাৰে আমাক ক'লে তহঁতে বাহিৰত থাক, তহঁতে সোমাব নালাগে, ইমান সময় তহঁতেতো বাহিৰত যাবৰ কাৰণে সময় পোৱা নাছিলে, গতিকে এতিয়া বাহিৰত থাক। তেতিয়া আমি তিনিওজনে তাৰমানে আমাৰ স্কুলৰ পিনে মুখ কৰি আছিলোঁ।
তেতিয়া ছাৰে ওলাই আহি আমাক কৈছিল এইফালে কিয় চাই আছ ৰাস্তাৰ পিনে চাই থাক ৰাস্তাইদি যিমান মানুহ যাই আছে তহঁতক চাই চাই চবে হাঁহি আহি যা তেনে আমি তিনিওটা এনেকুৱা হ'লোঁ ক'ত লুকাম ক'ত কি কৰিম মানে যিমানে তলমূৰ কৰোঁ ছাৰে সিমানে আহি কয় ৰাস্তাৰ পিনে চা আৰু তেতিয়া তাৰমানে যিমান বাছত ল'ৰাবিলাক ওপৰত গৈছিল বেছিকৈ চবেই তাৰমানে জোকাই গৈছিল আমাৰ তেতিয়া আৰু সেইদিনাৰ পৰা আমি তিনিওজনে তাৰমানে কাণত ধৰিছিলোঁ যে আমি আৰু লেজাৰ শেষ নহওঁতে ৰুমত আহি সোমাই থাকিম আৰু এবাৰ আমাক কৰিব পৰা নাছিলোঁ তেতিয়া মানে গাহৰি পোহা ভাল এনেকৈ আমাক কৈছিল গতিকে সেইকাৰণে আজি এইখন মঞ্চৰ পৰা ছাৰক মই সঁচাকৈ বহুত সুঁৱৰিছোঁ মানে ছাৰ থাকিলে হয়তো হাঁহি থাকিলে বা খঙত হয়তো মুখখন উফন্দাই থাকিলে কি ক'ম আৰু ছাৰৰ কথা কৈ শেষ কৰিব নোৱাৰি লগতে মোৰ সন্মুখত বহি থকা বাইদেউহঁতক সকলো কি ক'ম আৰু মোৰ ফালৰ পৰা যে গালিও পাৰিছিল মৰমো কৰিছিল আৰু সেইকাৰণে হয়তো আজি এইখিনি মানে পৰ্যায়ত উপনীত হৈছোঁ তেওঁলোকৰ পৰা যিখিনি মৰম পাইছিলোঁ শাসন পাইছিলোঁ আৰু লগতে মোক শিকোৱা মোৰ মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ডক্টৰ প্ৰতিভা বাইদেউ তেওঁলোকো মই মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ কাৰণ মোৰ যিহেতুকে মেজৰ হিচাপে এডুকেশ্যন আছিল গতিকে বাইদেউ এডুকেশ্যনৰে আচলতে প্ৰবক্তা গতিকে বাইদেউ যথেষ্ট মৰম কৰি আমাক শিকাইছিল গতিকে সেইকাৰণে মই বিচাৰিছোঁ যে মোক পঢ়োৱা সকলো ছাৰ বাইদেউ মানে নেদেখাজনে তেওঁলোকক দীৰ্ঘজীৱী কৰি ৰাখক এই বছৰ পিছত আমি আকৌ সকলোকে দেখা পালোঁ এই সদায় আমাৰ স্মৃতিৰ মণিকূটত আৰু এটা সাঁচ বহুৱাই থৈ যাব মোক পৰিচয়টো দিছোঁ মই চুনুমণি ডেকা তো চুনুমণি ডেকা এনে দেখিবলৈ চিটি চাপৰ মৰম লগা বগা ছোৱালীজনী হয়নে তাকে চুনুমণিয়ে আৰু তো ভাল কবিতা লিখে তাই আমাৰ বিদ্যালয়ৰ এটা সম্পদ আৰু এতিয়া আছে আৰু বৰ্তমান তেওঁ বাক্সাৰ ডায়েটৰ নতুনকৈ আছে ডায়েটৰ তেওঁ এতিয়া প্ৰবক্তা আগতে লখিমপুৰত আছিলে নেকি হা তিনিচুকীয়াত আছিলে এতিয়া খুব সোনকালে তেওঁ কিছুদিন আগতে ট্ৰান্সফাৰ হৈ আহিছে গতিকে এতিয়া আমাৰ সন্মুখত বহি আছে বাইদেউসকলে আমাক শিকালে এতিয়া চুনুমণিয়ে আকৌ তেনেকুৱা বাইদেউবিলাকক শিকায় হয়নে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ছাত্ৰী গতিকে আমি আমাৰ বিদ্যালয়খন সঁচাকৈ যথেষ্ট গৌৰৱ কৰিব পৰা থল আছে যথেষ্ট গৌৰৱ মানে যথেষ্ট এছেট আপোনালোকে উলিয়াই দিছে আপোনালোকক পুনৰবাৰ প্ৰণাম জনাইছোঁ আৰু বাইদেউ মোৰ শ্ৰদ্ধাৰ বাইদেৱে মোৰ পৰিচয়টো দিলে মই বৰ্তমান ডাইৰেক্ট বাক্সাৰ প্ৰবক্তা আগতে তিনিচুকীয়া ডায়েটত আছিলোঁ এই ৰিচেণ্টলি নতুনকৈ ডায়েট বাক্সা আৰম্ভ হৈছে ডায়েট বাক্সাই এই অঞ্চলকো সামৰি ল'ব আৰু হয়তো মই এইখন স্কুলত আকৌ কেতিয়াবা ইমান দিনে আহিব পৰা নাছিলোঁ দূৰত আছিলোঁ কিন্তু ডায়েট বাক্সাই যিহেতু এইখন বাক্সা ডিষ্ট্ৰিক্টতে পৰে এই গোটেই স্কুলবিলাককে সামৰি ল'ব আৰু ইয়াৰ পিছত মই নিশ্চয় দেখা পাম আকৌ আপোনালোকক ইয়াতে ছাৰ-বাইদেউসকলক সেৱা জনাইছোঁ মোৰ নাম শ্ৰী গীতিমা কাকতি মোৰ মাৰ ঘৰ ইয়াতে গুৰেশ্বৰ শান্তিপুৰত আৰু বিয়া হৈছোঁ হাজো আৰু কৰ্মসূত্ৰে থাকোঁ গোৱালপাৰাত মই এখন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী বিশেষ স্মৃতি বুলি একো নকওঁ আৰু মোৰ কেইগৰাকী আছে ক'বলৈ তাৰপিছত ভাল লগা অনুভৱ মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মই ইয়াত থাকোঁতে খেল ধেমালিত বেছি পাৰ্গত নাছিলোঁ যদিও দলবিলাকৰ লগত আছিলোঁ এতিয়া সেইখিনি কৈ মই তাৰমানে মোৰ বিদ্যালয়ত গৌৰৱ অনুভৱ কৰোঁ যদিও মই ইমান এক্সপাৰ্ট নাছিলোঁ বাকীবিলাক আছিল কাৰণে মই প্ৰাইজ পাইছিলোঁ এনেকৈ মই এতিয়া মোৰ বিদ্যালয়ত কওঁ মই দেখিছা মই কাবাডীত এনেকুৱা আছিলোঁ বা চব খেলিছোঁ বুলি কিন্তু প্ৰাইজটো পাইছিলোঁ আৰু দলবিলাকৰ লগত এইটো এটা ভাল লগা অনুভৱ সেইখিনিয়ে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ অশেষ ধন্যবাদ আমাক ইয়াক ইনভাইট কৰি আনিছে মোৰ নাম কমলা পাল মই বৰ্তমান তেজপুৰৰ বাসিন্দা স্মৃতি বুলি কিনো ক'ম কিন্তু ক'বলৈ গ'লে বহুত পলম হ'ব বহুত কেইজন আমাৰ পিছফালে থিয় হৈ আছে ধন্যবাদ নাম স্বৰ্ণা দাস মোৰ ঘৰ গুৰেশ্বৰতে বিয়া হৈছোঁ গুৰেশ্বৰতে বৰ্তমান মই সোণালী জয়ন্তী সকলোৰে ছাৰ বাইদেউসকলে আমন্ত্ৰণ জনোৱাৰ কাৰণে অশেষ ধন্যবাদ নমস্কাৰ মোৰ নাম জুনুমণি দাস মই 2006 চনত ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছোঁ
আৰু ঘূৰেশ্বৰ মহাবিদ্যালয়ৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ। মোৰ নাম মাম্পিছিল, মই এই বিদ্যালয়ত পঢ়ি গৈছোঁ। মই প্ৰথমে বাইদেউসকলক ছাৰ বাইদেউ জনাইছোঁ। মোৰ নাম জ্যোৎস্না ডেকা, মই প্ৰথমতে মোৰ শিক্ষাগুৰুসকলক সেৱা জনাইছোঁ। মই ইয়াৰ পৰা 2008 মেট্ৰিক পাছ কৰিছোঁ। তাৰপিছত ঘূৰেশ্বৰ হায়াৰ ছেকেণ্ডাৰীত ছায়েন্সত কমপ্লিট কৰি তাৰপিছত মই DLMT কমপ্লিট কৰিছোঁ। বৰ্তমান মই ঘূৰেশ্বৰ CHCত কৰ্মৰত। বিশেষ একো নকওঁ, এইখিনি মোৰ ক'ব লগা। নমস্কাৰ, মোৰ নাম শ্ৰী নমী বড়ো। মই ইয়াতে যদিও মোৰ মেট্ৰিকটো দিয়া হোৱা নাই, মই ক্লাছ 9লৈকে পঢ়িলোঁ। তাৰপিছত মই দেউতাৰ লগত ডিব্ৰুগড় যাব লগা হ'ল। তাৰপিছত তাতে পঢ়ি মেলি মই এতিয়া বৰ্তমান নাওকাটা মিনি PHCত মই কৰ্মৰত কৰি আছোঁ। মই এইখিনিয়ে ক'ব লগা। বড়ো আৰু এতিয়া মই মানে নমী বড়ো গগৈ। নমস্কাৰ, মই চয়নিকা ৰাজবংশী আৰু বৰ্তমান এগৰাকী শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত দৰং জিলা। আচলতে বহুতেই ক'বলগীয়া আছিল। দীপিকা বা মোৰ লগৰ 4জনীমান আছে, গোটেইকেইজনীয়ে কৈছে তুমি ক'বা গোটেইখিনি, কিন্তু কাৰ আগত ক'ম। গতিকে কাৰো শুনাৰ ধৈৰ্যও নাই চাগে। আৰু বহুকেইজনী বা আছে, মঞ্জুলা বা পূৰ্ণিমা বা আছে, মই বহুত বেছি ক'ব নাযাওঁ। কিন্তু বৰ্তমান এই সোণালী মুহূৰ্তত যদিও বহুত বেছি ভাল লাগিছে, কেতিয়াবা মাজে মাজে ইয়াতে বহি থকাৰ সময়তে কিন্তু মনটো বিষাদেৰে ভৰি পৰে। কিয় জানেনে? কেইজনমান ছাৰক খুবেই মিছ কৰিছোঁ। সেইকেইজন হৈছে বিশেষকৈ দীপিকাহঁতেও কৈ আছে, সকলোৱে কৈ আছে অকালতে আমাৰ মাজৰ পৰা গুচি যোৱা দুল ছাৰ, কাজী ছাৰ, ৰমণী ডেকা ছাৰ খুবেই মনত পৰিছে আৰু খুবেই মানে মাজে মাজে বিষাদেৰে মনটো ভৰি পৰি আছে। ছাৰসকলক দেখা পালোহেঁতেন, লগ পালোহেঁতেন।